সকলোৱে ইতিমধ্যে গম পাইছে কি কাৰণত আজি আমাৰ মাজৰ পৰা কম সময়তে আমাৰ মাজৰ পৰা আজি আঁতৰি যাব লগা হ'ল। সেইবোৰ সূত্ৰধৰে এই কথাটো সকলোৱে অলপ আমি মানে সচেতন হোৱাৰ প্ৰয়োজন আছে। কেইদিনমান আগতে আমাৰ দেউৰীৰ পৰা এজন গ'ল কম বয়সতে, আজি আমাৰ মাজৰ পৰা এজন গ'ল। এই ধৰণৰ যাতে ব্যৱস্থা নহয়, এই সংক্ৰান্তত কিন্তু আমাৰ আই মাতৃসকল আমাৰ আয়ত্ব গোষ্ঠী কুটুম্ব সকলোৱে অলপ সচেতন হোৱা ভাল, যাতে এনেকুৱা ধৰণৰ আৰু ঘটনা নহয়। এই আমাৰ অঞ্চলবিলাকত এনেকৈ সকল ডেকাবিলাক যদি মাজে মাজে এনেকৈ হেৰাই যায়, আমি আমাৰ সমাজখন ক'ত থাকিব। সেইকাৰণে মই অনুৰোধ জনাইছোঁ সকলোকে, এই ক্ষেত্ৰত কি কাৰণত হৈছে মই বিশ্লেষণ নকৰোঁ, কি কাৰণত আজি এই ঘটনাটো ঘটিব পাল সকলোৱে জানে। মই একদম অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত আমি সকলোৱে সচেতন হোৱা ভাল আৰু এই কামত যাতে আমি সকলোৱে এই কামৰ পৰা আমি আঁতৰি থাকোঁ আৰু সেইবোৰ সূত্ৰধৰ বা শুক্লেশ্বৰ সূত্ৰধৰ যাতে আমাৰ এই বছৰ যাত্ৰী এই কঁকালতে যোৱা সকলৰ শেষ হয়, সেয়ে মই কামনা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাই আজি আমাৰ সেইবোৰ সূত্ৰধৰ যাতে স্বৰ্গত স্থান পায় তাৰ কাৰণে সকলোৱে 1 মিনিট সময় আমি মৌনতা অৱলম্বন কৰি সকলোকে মই 1 মিনিট সময় মৌনতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছোঁ। ওম শান্তি। ওম শান্তি। যাইব হবনে দে জয় শ্রীকৃষ্ণ উচ্চ করি হরি বল হরি বল হরি বল চৌধাৰ আমাৰ সন্ধ্যা আৰু দীপালীৰ ঘৰত উপস্থিত হোৱা ইয়াস্তি কুটুম্ব প্ৰমুখে আমাৰ গোষ্ঠী কুটুম্বসকল, আমি সকলোৱে আজি এটা সত্য মানি আজি চোতালত একগত হৈছোঁ, আমি ঐক্যবদ্ধ হৈছোঁ। সত্যটো কি, আমাৰ যোৱাকালি আজি ৰাতিৰ আগৰ ৰাতি আমাৰ সন্ধ্যা ৰায়ৰ ল'ৰা ডিম্বু ৰায় ৰাষ্ট্ৰীয় চাই আহাতে ইকিৰাবাৰীৰ ওচৰত ৰাতি বাইকেৰে গছত খুন্দা মাৰি 2জন আছিল। যোৱাকালি এজন ঢুকাইছে শুক্লেশ্বৰ সূত্ৰধৰ বুলি। আজি তাৰ পাছে পাছে আমাৰ ডিম্বু ৰায়ো আমাৰ মাজৰ পৰা গুচি গ'ল। আমি যোৱাকালিৰ পৰাই আমি এই পৰিয়ালটোক কথাত সন্ধ্যা ৰায় আৰু দীপালী ৰায়ক বহুত কথাই কৈছিলোঁ, বহুত ভুল কথাই আমি মানে মিছা কথা ক'ব লগা হৈছিল। আমি যোৱাকালি আমি গম পাইছিলোঁ ইয়াৰ অৱস্থাটো ভাল নহয়, যন্ত্ৰ মানে এই ভেণ্টিলেশ্যনৰ জেগা দি জৰিয়তেহে জীয়াই আছে। যিয়ে নহওক, আমি তেনেকৈ আজি ৰাতিপুৱা ইহঁতক অপাৰেশ্যন কৰাৰ কথা কৈছিলোঁ 10টা বজাত, কিন্তু মই ভগৱানৰ ওচৰত মিছা কথা কোৱাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ, যাতে আমাৰ বাস্তৱ সত্যটো সন্ধ্যা ৰায় আৰু দীপালী ৰায়ে বুজি পায় আৰু অপাৰেশ্যন নহয় আৰু ভাল অপাৰেশ্যনে কৰি লৈ আহিলোঁ। আমি পষ্টমৰ্টেম কৰিলোঁ, তাৰ কাৰণে মই ভগৱানৰ ওচৰত ক্ষমা বিচাৰিছোঁ। যিয়ে নহওক, মই আমাৰ চেঙেৰা বেছিভাগ আমাৰ মানে কি কয় ডিম্বুৰ লগগীতিকে মই মানে ক'ব খোজোঁ, আমি এই যে আজি মানে মোৰ কিয় কয় এই শটা লৈ আমি আগত আছোঁ, কেনেকুৱা লাগিছে। আমি কিছুমান কাম আমি বাদ দিব লাগিব, এই খোৱা খাই কামবিলাক আমি বাদ দিব লাগিব সকলোৱে, তেতিয়াহে আমি সমাজখন আমি অলপ সুস্থিৰভাৱে থাকিব পাৰিম। এই যোৱাকালি এটা ডেড বডি আনছোঁ, আজি একটা ডেড বডি আনছোঁ, কি কথা হ'ল লাগি ৰে বাবা। এনেকৈ আমি কিমান দিন চলি থাকিম আমাৰ সমাজখন। মই চেঙেৰাগীতিক মই ক'ব খোজোঁ, অনুৰোধ জনাওঁ আজি মই এই ডিম্বু ৰায়ক সন্মুখত লৈ আহ, সদায় বাদ দেখ এই বেয়া কামবিলাক, ৰাতি ৰাতি ঘূৰা বাদ দেখ, ৰাতি ৰাতি বেয়া বস্তু খাওয়া বাদ দেখ বাবা, নহ'লে আমি আৰু এই
জনাইছো সকলোকে মা বাবা ভয়ে ভয়ে আমাৰ ভাই ভনী সকলোৱে যাতে এই কামবিলাকৰ পৰা বাদ দিয়ক আমি জন্মিলে মৃত্যু হ'ব লাগিব এইটো চিৰ সত্য কথা কিন্তু এইটো আমি নিজে নিজে মানে বিচাৰা মৃত্যু ঠিক যাবা দে যাওঁ দে বুধেক অলপ যাক অলপ চাই এক মিনিট ছিল দেখ না আনন্দ